शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगल नायक जय हे भारत वाक्य विधाता जय हे जय हे जय हे जय 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 हे। দেখি আজি পালন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস আৰু বিশেষ দিনটোত সমগ্ৰ দেশবাসীৰ লগতে আমি দা নিউজপ্ৰেছৰ যিসকল কৰ্মকৰ্তা আছোঁ যিসকল সতীৰ্থ আছোঁ সকলোৱে আজি এই বিশেষ দিনটো পালন কৰিছে। সকলোৱে পতাকা তলত থাকি সংকল্প লৈছোঁ দেশৰ হকে সকলোৱে আজি সংকল্প লৈছে আৰু সমগ্ৰ দেশবাসী সমান্তৰালকৈ সমগ্ৰ অসমবাসী সমান্তৰালকৈ আমাৰ কাৰ্যালয়ৰ প্ৰতিগৰাকী সতীৰ্থ আজি বিশেষ দিনটো পালন কৰিছোঁ আৰু এই মুহূৰ্তত পতাকা উত্তোলন কৰা হৈছে আৰু যিগৰাকী আমাৰ সম্পাদনা উপদেষ্টা ডক্টৰ দয়ানন্দ পাঠক ছাৰ তেখেতে ইতিমধ্যে পতাকা উত্তোলন কৰিছে আৰু তেখেতৰ কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম কাৰণ আজিৰ দিনটো এটা বিশেষ দিন দেশে স্বাধীনতা লাভ কৰিছিল আৰু আজিৰ দিনটোত আমি পালন কৰিছোঁ বিশেষ দিনটো। আপুনি কি ক'ব এই মুহূৰ্তত? আমাৰ আজি পতাকা উত্তোলনৰ দ্বাৰাই আমি ৭৮ সংখ্যক 78 যিটো আমাৰ স্বাধীনতা দিৱস সেইটো আমি পালন কৰাৰ কাৰণে একত্ৰিত হৈছোঁ। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইটো এটা আমাৰ এটা মৰেল ৰেছপনচিবিলিটি আৰু এটা ৰাষ্ট্ৰীয় আমাৰ এটা দায়িত্ব যে আমি নিজৰ পতাকাখনক আৰু পতাকা এখন চিম্বলহে যে আমি স্বাধীন হৈছোঁ আমাৰ স্বাধীনতা পাইছোঁ প্ৰাপ্ত হৈছে আৰু এইটো এটা চিম্বল গতিকে সেই চিম্বলিকভাৱে অন্ততঃ আমি ইয়াত একত্ৰিত হৈছোঁ হওক আৰু মই ভাবোঁ যে সমগ্ৰ দেশবাসী আজি দেশৰ এই স্বাধীনতাক সংগ্ৰামত যিবিলাকে ধৰক আত্মাহুতি দিছে তেওঁলোকৰ প্ৰতিও শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমিও শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। গতিকে এই স্বাধীনতা প্ৰাপ্তিটোতকৈ মই ভাবোঁ যে স্বাধীনতাক অক্ষুণ্ণ ৰখা কথাটো তাতকৈও বিগেৰ চেলেঞ্জ এই কথাটো হয়। গতিকে আমি স্বাধীন কেনেকৈ হ'ম? আমি আত্মনিৰ্ভৰশীল হ'ব লাগিব, আমি দেশক ভাল পাব লাগিব আৰু আমি আত্মসন্তুষ্টিও পাব লাগিব আৰু লগতে দেশকো ভাল পাব লাগিব। গতিকে দেশক মাতৃ বুলি কোৱা হৈছে আমাৰ ভাৰতীয় আদৰ্শত। আনকি ৰামায়ণতো আপোনাৰ যে কৈছে যে স্বৰ্গাদপি গৰীয়সী এই বুলি কথা কিন্তু আমাৰ এপিকতে আছে মানে আমাৰ মহাকাব্যতো আছে। ৰামকো সোধা হৈছিল যে আপুনি এতিয়া ক'ত যাব ইয়াতে থাকক আপুনি ন মই নিজৰ দেশতে যাম অযোধ্যাতে যাম আৰু তাতে মই থাকিম স্বৰ্গাদপি গৰীয়সী বুলি কৈছে স্বৰ্গতকৈ অধিক বুলি কৈছে। গতিকে সেই আদৰ্শ আমাৰ প্ৰতিগৰাকী ব্যক্তিৰ মনত থকা ভাল আৰু বিশেষকৈ নতুন প্ৰজন্মৰ মাজতো আৰু বেছিকৈ থকাটো ভাল বুলি মই ভাবোঁ। আৰু তেওঁলোকৰ সন্মুখত চেলেঞ্জ আমাতকৈও বেছিকৈ চেলেঞ্জ আহিছে। তেওঁলোকৰ এতিয়া ইনফৰমেশ্যন টেকন'লজি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ৰবটিক ইণ্টেলিজেঞ্চ এই গোটেইবিলাক আহিছে। গতিকে আমাৰ দিনতকৈ তেখেতসকলৰ দিনবিলাক কিন্তু আৰু বেছি চেলেঞ্জিং হ'ব বুলি মই ভাবোঁ। তত্ৰাচ পৰিৱৰ্তনৰ লগত আমি হাত মিলাব লাগিব আৰু পৰিৱৰ্তনৰ লগত হাত মিলাইও আমি নিজৰ দেশক ভাল পাব লাগিব নিজৰ স্বদেশক ভাল পাব লাগিব আৰু আজি 15 আগষ্ট আৰু 26 জানুৱাৰী এই দুটা দিনত আমি একত্ৰিত হওঁ আৰু আমি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁ আৰু এই যিটো পৰম্পৰা অক্ষুণ্ণ থাকক আৰু বলিষ্ঠভাৱে অক্ষুণ্ণ থাকক তাকে আশা ৰাখি মই পুনৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সেইধৰণে আচলতে আজি দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমত খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পতাকা উত্তোলন কৰিছে। তাৰ সমান্তৰালকৈ প্ৰতিখন জিলা বা প্ৰতিটো মহকুমা সদৰত পতাকা উত্তোলন কৰা হৈছে। এই মুহূৰ্তত আমি এইধৰণে দিনটো বিশেষ দিনটো পালন কৰিছোঁ আৰু সকলোৱে আশা কৰিছে যে সকলো ব্যক্তিয়ে দিনটো ভালে যাওক বা বছৰটো ভালে যাওক বুলি আশা কৰিছে কাৰণ স্বদেশ প্ৰেম বা দেশ প্ৰেমৰ যি মনোভাৱ সেই মনোভাৱ বুকুত লৈ যিধৰণে আজি ৭৮ সংখ্যক এটা স্বাধীনতা দিৱস পালন কৰা হৈছে এইধৰণে সকলো ব্যক্তিৰ দিন ভাল হওক বুলি সকলোৱে আশা কৰিছে। সমাজৰ পৰা অসূয়া অপ্ৰীতি বা যিবোৰ অমংগল আছে সেয়া নাশ হওক বুলি সকলোৱে আশা কৰিছে। এই মুহূৰ্তত আমাৰ সতীৰ্থ স্বৰ্ণালী এটা গীত পৰিৱেশন কৰিব। প্ৰথমে নমস্কাৰ জনাইছোঁ। আজি দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস গতিকে সকলোকে প্ৰথমে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিসকল মুক্তিযুঁজৰ যিসকল শ্বহীদৰ বাবে আজি আমাৰ দেশ স্বাধীন হৈছে আমি স্বাধীনতা লাভ কৰিছোঁ তেওঁলোকলৈ আচলতে আজি আমি শ্ৰদ্ধাৰে তেওঁলোকক সোঁৱৰিছোঁ আৰু মই বিশেষকৈ একো নাগাওঁ অকণমান এনেই গুণগুণাই দিছোঁ। मेरे वतन के लोगों जरा आँख में भर लो पानी जो शहीद हुए थे उनके जरा याद करो कुर्बानी। এয়া স্বৰ্ণালী এটা গীতৰ কলি গুণগুণালে এইধৰণে ভেনিছ আজি যিহেতু
দিনটো আমি পালন কৰিছোঁ সমগ্ৰ দেশবাসীয়ে যে পালন কৰিছে সকলোৱে আশা কৰিছে যে বছৰটো ভালে যাওক বা সমাজৰ পৰা যিসমূহ অসুবিধা অপ্ৰীতি সেইবোৰ নাহক বুলি আশা কৰিছে এই দিনটো আজি দেশবাসীক বা অসমবাসীক শুভেচ্ছা জনাই কি ক'বা স্বাধীনতা দিৱস উপলক্ষে মই দেশবাসীক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি আমি আটাইবিলাকে লগ লাগি আমি DN News Plus-ৰ অফিচতো এয়া পতাকা উত্তোলন কৰিছোঁ সমূহ অসমবাসীলৈকে মই স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আজিৰ দিনটো আছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে 11 সংখ্যক স্বাধীনতা দিৱস আৰু এই দিনটো তেওঁ পতাকা উত্তোলন কৰিছে কি ধৰণে কামসমূহ কৰিছে সেইসমূহ তেওঁ ইতিমধ্যে সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত ইতিমধ্যে আৰম্ভ কৰিছে তেওঁ যিসমূহ প্ৰতিশ্ৰুতি দিছিল বা কি ধৰণে চৰকাৰে কামসমূহ কৰিছে সকলো কৈছে একেধৰণে প্ৰতিগৰাকী মন্ত্ৰীয়ে বিভিন্ন ঠাইত তেওঁলোকে জিলা সদৰত পতাকা উত্তোলন কৰিছে সকলোৱে নিজৰ যিসমূহ প্ৰতিশ্ৰুতি দিছিল যিসমূহ কাম কৰিছে সেয়া চৰকাৰৰ কামৰ খতিয়ান দিছে আৰু এই ধৰণে দিনটো পালন কৰা হৈছে আমি দেখুৱাইছোঁ এই ধৰণে দ্য নিউজ প্লাছৰ বাকৰিত সকলো সতীৰ্থই একেলগ হৈ আজি দিনটো পালন কৰিছে আৰু পতাকা উত্তোলন কৰা হৈছে এই ধৰণে আৰু সকলো ব্যক্তিয়ে দেশপ্ৰেমৰ বাণী বুকুত লৈ বা স্বদেশপ্ৰেমৰ বাণী বুকুত লৈ অনাগত দিনসমূহ ভাল হওক বুলি আশা কৰিছে বিভিন্ন সন্ত্ৰাসবাদ বা সমাজৰ যিসমূহ অসূয়া অপ্ৰীতি বা পুনৰ কৰিছোঁ যে সন্ত্ৰাসবাদ বা যিসমূহ হিংসা হৈছে হত্যা হিংসা হৈছে সেইসমূহ নাশ হওক বা নোহোৱা হওক বুলি সকলোৱে আশা কৰিছে আৰু স্বদেশপ্ৰেমৰ বাণী বুকুত লৈ আমি আজি সমগ্ৰ দেশবাসী বা সমগ্ৰ অসমবাসীকে বিশেষ দিনটো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত আমাৰ যি দিনটো উদযাপন বা আমাৰ যি দিনটো পালন কৰিলোঁ আমি যিধৰণে পতাকা উত্তোলন কৰিলোঁ সেই সবিশেষ সমগ্ৰ দৃশ্য আগবঢ়ালোঁ লগতে আমাৰ সতীৰ্থসকলৰ মনোভাৱ এই মুহূৰ্তত আগবঢ়াবলৈ চেষ্টা কৰিলোঁ লগতে দিনটো সকলোৱে শুভ হওক বা 78 সংখ্যক যি স্বাধীনতা দিৱস পালন কৰা হৈছে একেধৰণে 79 সংখ্যক পালন কৰা হওক আৰু সকলোৱে দিনটো ভালে হওক বুলি সকলোৱে আশা কৰিছে আমি এই ধৰণে সমগ্ৰ অসমবাসী বা সমগ্ৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰি বিদায় দিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত